হেল্ল' গাইজ মোকতো দাসে পাইছ মই কি কৰং গৰম দিনত সকলো ATM বা বেংকত যায় এচিৰ হাৱা খাং তো সেইবোৰ বাদ দিয়া আজি যেহেতু সানডে তো মই ওলালং আজি মই আৰু মোৰ বন্ধু সকলোৱে আজি ওলালং সৰলপাৰালৈ যাবা য'ত ঠাণ্ডা পৰিৱেশৰ হাৱা খাবা তো সকলোকে গুড মৰ্নিং জনাই আমাৰ গাড়ীখনৰে ভ্ৰুম ভ্ৰুম কৰিয়া টিট টিট কৰিয়া গাড়ীখন ষ্টাৰ্ট কৰি আমি যাবা ওলালং সৰলপাৰাৰ অভিমুখে তো আছো আমি এই দাদা আহি এতিয়া আৰম্ভ হ'ল আমাৰ জাৰ্নি আমি বঙাইগাঁও পালোঁ আৰু আমাৰ ৰাণা আছে গাড়ী চলাই তাৰপিছত ৰাণা গাড়ী চলাই আছে তাৰপিছত এইটা মধুস্মিতাহঁতৰ খুৰী এই দুকুৰা তাৰপিছত এতিয়া সিহঁতৰ ভাইটি মধুস্মিতা আৰু সেইটা আমাৰ ভাতিজা সৰলপাৰা বাজাৰ পালোঁ যিখন বহুত মানে কি 39 কিলোমিটাৰৰ ফৰেষ্ট হয় তো এই 39 কিলোমিটাৰ ফৰেষ্টৰ যিটো ৰাস্তা বেয়া ৰাস্তা আৰু এতিয়ালৈকে বেয়া ৰাস্তা পাই আছোঁ তো ফৰেষ্ট এৰিয়া কোনোমতে শেষ পাল এতিয়া গৈ আছোঁ আমি সৰলপাৰা বাজাৰৰ পৰা এতিয়া সোমাইছোঁ লেফ্ট চাইড পালে Bhutan restaurant, Indo-Bhutan restaurant, this side of it. আহি পালোঁ আমি সৰলপাৰাৰ মেইন যিটো পিকনিক স্পট হয় আৰু ইয়াতে বহুত আমি আহি পোৱাৰ আগতে বহুত কেইজন মানে বহুত পাৰ্টি আহিছে পিকনিক স্পটত ফুৰিবলৈ আজি হলিডে স্পেণ্ড কৰিবলৈ ইয়াতে চাচা চাচিও আহিছে আৰু আপোনালোকক এইবিলাক চাওক ইয়াতে হয়তো তাহঁতেও ভাবি আছে আমাকতো সেইফালে উচ্ছেদ কৰি দিল এইফালে ক'ৰবাত বহিব পাৰিম নেকি জাষ্ট মজা কৰিছোঁ আৰু কোনো যাতে কাট পাতি নলয় এইটো এইখন ব্ৰিজখন হয় আহি পালোঁ মজা এই জেগাটোৱে ভাল আৰু ইমান মানে গৰম দিনত যে আপোনালোকে ভাল এটা সময় ঠাণ্ডাৰ কাৰণে ঠাণ্ডা পৰিৱেশত স্পেণ্ড কৰাৰ কাৰণে যদি ভাবিছে তো সৰলপাৰাই বেষ্ট প্লেচ হয় আমাৰ বঙাইগাঁও ঠিক আছে গাড়ীখন মাতিছোঁ ঐ কেনেকুৱা লাগছে হা এই গাইছ আমাৰ পৰঠা বনাই আছে ৰাণা ভাল লাগি আছে বহুত পুৰা চাউথ এইটো আমাৰ কিটচেন আৰু পাকঘৰ আজি তাতে বনাইছোঁ খানা বনাম ৰাণা বনাই আছে ৰাণা আমি তাতে যাম এতিয়া অ' খুৰী মাছ মাৰিবি না পৰঠা ৰাণা কি পৰঠা ইলা পেষ্ট কি পৰঠা পেষ্ট পৰঠা তো আমাৰ পৰঠা অলৰেডি দুখন হ'ল তেল দি অলপমান আমাৰ বাটাৰটো নাই আমি মিঠাতেল বনাওঁ পৰঠা হয় আমাৰ বাট পৰঠা বঢ়িয়া হৈছে হা আৰু এইখন আমাৰ ট্ৰেইনখন ইয়াতে চাওক ছাতা তলত বহিম আমি ছাগলীজনীকো এটা পৰঠা খুৱাম ঠিক আছে এতিয়া ভূটানী ছাগল না ইণ্ডিয়ান ছাগল গমেই নাপাওঁ ঘি হ'লে ভাল হয় এই বঢ়িয়া এতিয়া আমি খাম ভোক লাগি আছে আমাৰ খানা চলি আছে এইটো আমাৰ চাৰ লাগছে তাত খোৱাৰ চাহ মানুহে শিলত আহি নদীৰ পাৰত তপস্যা কৰে কিন্তু শিলৰ তাতে খাই আছে পৰঠা আৰু পালক পনীৰ খাই আছে এই মোজা পাহাৰ কি ইমান ধুনীয়া পাহাৰ
ফিল্ডত বহি আছোঁ, যমুনাৰ পানী যাই আছে এইফালেদি। আমি আছোঁ চৰলপাৰাত, ইমান ধুনীয়া জেগা। আপোনালোকে আহক, এনজয় কৰক ইয়াতে। কিন্তু ইয়াতে ঘূৰাৰ বস্তু একো নাই। ইয়াতে খালি যিমান পাৰে মাছ মাংস লৈ আহক, বনাই থাকক, খাই থাকক, বিন্দাছ। ঠিক আছে, এই দাদাহঁতো আহিছে বুলিব ঠিক আছে। তো গাইজ ব্ৰেকফাষ্ট হোৱাৰ পিছত ফটো চটো উঠি ল'লোঁ। ফটো উঠাৰ পিছত অলপমান ইফালে ফুৰিব যাম। তাৰপিছত আমি ভাতৰ যা যোগাৰ কৰিম। তো গাইজ চাওক কি নজাৰা, মই এইটো বেক চাইডৰ পৰা লৈছিলোঁ। সিটো পাৰে সকলো মানুহবিলাক আছে। তো চাওক কি ধুনীয়া লাগে ইয়াতে। কমপ্লিট ভিডিঅ'টো মই ড্ৰোন শ্বট ল'লে ভাল লাগিব। তো ইয়াতে যিহেতু মোৰ ড্ৰোন নাই তো ভাল নালাগিব ভিডিঅ', তথাপিও লৈছোঁ মই যিমানখিনি পাৰোঁ। কি মজা ঠাণ্ডা পৰিৱেশ হয় ইয়াতে, ভাল লাগি আছে একদম, মানে ক'ব নোৱাৰা আৰু বিৰাট ধুনীয়া লাগে ঠাইটুকুৰা। তো বিৰাট ভাল লাগি আছে এতিয়া ইয়াতে। ৰাণা চব্জি কাটি ৰেডি, একদম ক্লিয়াৰ। এতিয়া কুকাৰত ভাতটো আমি বহাই দিম বাছ। শাওণ মাহ বুলি ৰাণা নিৰামিষ ভোজি হয়, তো সেইকাৰণে সি পিঁয়াজ নহৰু নাখায়। তো বিলাহী আৰু পনীৰ বনাবহি। তাৰপিছত আমাৰ কাৰণে মাংস হৈ যাব। মাংস হৈ আছে, এতিয়া আমাৰ পনীৰ হ'ল। তাৰপিছত মাংস বনাই আছোঁ, মাংস হ'ব অলপমান পিছত। তাৰপিছত এতিয়া গা ধুব যাম। আমাৰ মেইন ৰান্ধনি ৰাণা আছে। আচলতে সি ৰান্ধিবলৈ ভাল পাই কিনে ৰান্ধি আছে আৰু অলপ পিছত গা নুঠা অলপ পিছত আমি গা ধুম আৰু এতিয়া বাছ লাহে লাহে বেছি খোৱা বস্তু নেদেখাওঁ। খোৱাৰ পিছত ভিডিঅ'টো দেখাই দিম, টেনশ্যন নল'ব। অলপ এনজয় কৰোঁ। বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে, ছোৱালী আহিছে ইয়াতে ফুৰিব। তো আমি গা ধোৱাৰ লগতে তাৰপিছত কি হ'ব, আমিতো গা ধুম, এনজয় কৰিমেই। তাৰপিছত অলপমান এইফালে ফুৰি আহোঁ যাই। বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে। তো যিমান নহয় কিয় অলপ চাবতো মন যায়। তো গৈ আছোঁ, সেইবুলিকে আপোনালোকক এই ছোৱালীকেইজনী নেদেখাওঁ। আমিহে চাম, আমি কষ্ট কৰি আহিছোঁ, আমিও চাম। আৰু আপোনালোকৰ যদি চাব মন আছে তো আহিব। আমি ইফালে যাম এতিয়া, অলপ সেইটো চাইডে ফুৰি আহিম, ব্ৰিজখনৰ ফালে, আৰু ছোৱালীকেইজনী চাই আহিম। তো গাইজ যাছে মজা, টেনশ্যন আমাৰ বাপুৰা আমি গা ধুই আছে, চাবোন মাৰিছে চাওক। ফাইনেলি আমাৰ খানা হৈ গ'ল। তো সকলোৱে খাই আছে। মধুস্মিতাটো পূৰা ইয়াতে বহি খাই আছে, টেবুলত লোৱা নাই। তো হাঁহি আছে আৰু খুৰীয়ে ডিষ্ট্ৰিবিউট কৰি আছে আমাৰ খানাখিনি। সকলোৱে ভাইটিয়ে খাই আছে, মধুস্মিতা খুৰীয়ে ডিষ্ট্ৰিবিউট কৰি আছে। আমাৰ ভাতিজা মানস জ্যোতি ৰায় পূৰা খাই আছে। ৰাণাও পূৰা ভাত খাই আছে। আমি ভাত খোৱাৰ পিছতহে গা ধুম। আৰু খুৰাও খাই আছে। ঠিক আছে, আমাৰ খানা খুৰী চব ঠিক ঠাক আছে না কম বেছি হ'ব? কম ঠিক আছে। তো ভাত আমাৰ একদম বনোৱা হৈছে ক্লিয়াৰকৈ। এতিয়া খাম আৰু সকলোৱে তো খোৱা হোৱাৰ পিছত আমি অলপমান জাষ্ট মই এতিয়ালৈকে ঘৰৰ পৰা গা ধুই আহিছোঁ। তো ঘৰৰ পৰা গা ধুই আহিছোঁ সেইকাৰণে ধোৱা নাই। তো খোৱাৰ পিছত অলপমান গা চা ধুই ইয়াতে যিহেতু আহিছোঁ, গতিকে এনেকুৱা মনত ফিল নহওক যাতে মই গা ধুব নোৱাৰিলোঁ তাতে গ'লোঁ। তো এনেকুৱা যাতে ফিল নহওক। তো খোৱা হোৱাৰ পিছত ইয়াতে অলপমান গা চা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি তো আমি গুচি যাম। আমাৰ ইয়াতে অভাৱপুৰী বহুতো মানুহ আহিছে, তো ভাল লাগিছে আহি না।
কেনেকুৱা লাগে বহুত ভাল লাগে আপোনালোকে আহিব ইয়াতে গাইজ বতৰটো ঠিক নোহোৱাৰ কাৰণে আমি এতিয়া ৰিটাৰ্ণ হ'ম গাড়ীত উঠিলোঁ এতিয়া আমি যাব লাগে সৰলপাৰা নোপোৱাৰ আগতে ঠিক 200 মিটাৰমান আগত এটা ধুনীয়া মন্দিৰ আছে তো যিটো এই মনেষ্ট্ৰিটোত আমি গোটেই সেৱা অৰ্চনা কৰিলোঁ সেৱা চেৱা কৰাৰ পিছত এতিয়া সকলোৱে ফটো চটো উঠি তো এতিয়া আমি ঘৰৰ ফালে অভিমুখী হ'ম তো ইয়াতে সন্মুখত ৰখাই আমি গোটেই সেৱা কাঢ়িলোঁ তো এতিয়া আমি ঘৰৰ ফালে যাম যিহেতু বতৰ ইমান ঠিক নহয় তো যাব লাগে সোনকালে বন্ধুসকল আমি এইবাৰ ৰিটাৰ্ণ হৈ আছোঁ বতৰ যিহেতু তাতে প্ৰতিকূল চলি আছে তো তাতে আমি যিমান পাৰোঁ সোনকালে যিখন ফৰেষ্ট এৰিয়া আছিল ফৰেষ্টৰ ৰাস্তাটা সোনকালে মানে যাতে এৰি আহিব পাৰোঁ তাৰ কাৰণে আমি সোনকালে গুচি আহিলোঁ আৰু সেইকাৰণে তাতে ভিডিঅ' বনোৱা নহ'ল আৰু যিহেতু মানে তাত একেবাৰে বতৰ ভাল নহয় ৰাস্তাও বেয়া তো যিমান পাৰোঁ সোনকালে আমি হাইৰত পাব লাগে তাৰ কাৰণে জল্দি আহিলোঁ আৰু ভিডিঅ'টো বনোৱা নহ'ল এতিয়া গৈ আছোঁ আমি ঘৰ মানে যাই আছোঁ কোকৰাঝাৰ পাৰ হ'লোঁ আৰু আমি চিৰাং পালোঁ তো লাহে লাহে বঙাইগাঁও যাই পাম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিলোঁ তো সকলোকে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে বাই বাই থেংক ইউ